আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মুখত ফেচ পেক লগোৱাৰ পৰা। আজি যাম বিদুৰভাই চাবলৈ, সেয়ে ভাবিলোঁ মুখখন অকণমান চাফা কৰি লওঁ বুলি। আৰু এয়া মই ফেচ পেক লগাই আছোঁ। কি লগাইছোঁ জানিব মন গ'লে আপোনালোকে কমেণ্ট কৰিব আৰু মই জনাই দিম। এয়া মোৰ হৈ গ'ল লগাই। তাৰপাছত এইফালে দুপৰীয়া ভাতকেইটাও খাই ল'লোঁ পটাপট আৰু ভাত পানী খাই ওলালোঁ বিদুৰভাই চাবলৈ যাবলৈ। পোৱালি আৰু মই যাম চাবলৈ, আৰু আপোনালোকে চালেনে? চাব এখন ভাল চিনেমা। আৰু এইফালে আমি চিনেমা হল পালোহি, মানুহ আহি আছে আৰু আমি দুইটা পপকৰ্ণ আৰু কোকা-কোলা লৈ বহি ল'লোঁ ফাৰ্ষ্টে। আৰু এয়া চিনেমা আৰম্ভ হ'বলৈ পোৱাই নাই, আমাৰ পোৱালি আকৌ খোৱা আৰম্ভ কৰিয়ে দিলে নহয়। বলিনৰ লগত কেতিয়া পা? 3 বছৰ। 3 বছৰ? ও তাৰমানে মেট্ৰিক দিয়া পা। দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে। দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে। চিনেমাখন যিসকলে নাই চোৱা চাব বুলি আশা কৰিলোঁ, আৰু যিসকলে চাইছে সকলোৱে ভাল পাইছে, আপোনালোকে গম পাইছে। আৰু চিনেমা চাই শেষ হ'লত আমি আহিলোঁ ৰেষ্টুৰেণ্টত খাবৰ কাৰণে। চিকেন ললিপপ অৰ্ডাৰ দিলোঁ, কিন্তু আধা ঘণ্টাৰ ওপৰত হ'ল। বহি লাষ্টত এয়া দিলে, কিন্তু খাবলৈ ইমান এটা ভাল নহয়।